দাদা গুৱাহাটীলৈ কেতিয়া যাব আৰু কোন কি জেগা ফুৰাব লগতে কোনখন ছুপাৰ নিব মোলৈ প্ৰশ্ন আহিছিল। নমস্কাৰ, মই ৰূপান্তৰ। হয়, আজি প্ৰায় এসপ্তাহমানৰ আগত মই ৰূপান্তৰ ৰাজখোৱাই মোৰ চেনেলৰ জৰিয়তে আপোনালোকক এটি মই ভিডিঅ' প্ৰচাৰ কৰিছিলোঁ। যোৰহাট তামুলীচিগাৰ ভিতৰ পাৰৰ বামচাৰিঙা গাঁৱৰ ৰাজু বৰা ডাঙৰীয়াই এটি সুন্দৰ পদক্ষেপ লৈছিলে। তেখেতে গুৱাহাটী যোৱাৰ মানসেৰে আৰু বহুতো লোক ব্যক্তিগতভাৱে যোৱাত অকণমান অসুবিধাও হয়, সেইকাৰণে ভালেমান কেইজন লোক তেওঁ লগত লৈ, ভালেমানকেইটা পৰিয়াল তেওঁ লগত লৈ তেওঁ গুৱাহাটীত অকণমান নিজৰ পৰিয়ালৰ দৰে সকলোবিলাকক মিলাই মেলি খুৱাই বুৱাই 5 জেগামান তেওঁ চোৱাই অনাৰ ব্যৱস্থা হাতত লৈছিল। বহুতে মোক প্ৰশ্ন কৰি আছে যে দাদা কি গাড়ী লৈছে, কি কথা, কি বতৰা, সকলোবিলাক সিদিনা মই অৱশ্যে মোৰ ভিডিঅ'টিত সেই দাদাজনৰ ৰাজু বৰাদাৰ নাম আৰু লগতে ফোন নাম্বাৰ দিছিলোঁৱে বাৰু। আপোনালোকে তেখেতৰ নাম্বাৰটো মই পুনৰ দি দিছোঁ, তেওঁৰ লগতে যোগাযোগ কৰি ল'ব পাৰিব আৰু সম্পূৰ্ণ ডিটেইলছ জানি ল'ব পাৰিব, কেতিয়া যায়, কি কথা, কি বতৰা আৰু কোনখন ছুপাৰ ল'ব। হয়, মোৰ মোবাইলৰ স্ক্ৰীণত যে যিখন ফটো দিছোঁ এই প্ৰিয়ংকা ছুপাৰখনে তেখেতে আৰামদায়ক ছুপাৰ কাৰণে সেইখনকে নিয়াৰ কথা ভাবিছে। শেষতনো কি ক'ম, মই ফোন নাম্বাৰ দি দিছোঁ, সবিশেষ আপোনালোকে তেওঁৰ পৰা জানি ল'ব পাৰিব। শেষত মই ৰূপান্তৰে আপোনালোকৰ মাজৰ পৰা এই চমু ভিডিঅ' ভাগৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।